আমাৰ হাতলৈ অহা শেহতীয়া তথ্য অনুসৰি নগাঁৱত বৰ্তমানলৈকে 15.27% ভোটগ্ৰহণ সম্পন্ন হৈছে নগাঁও লোকসভা সমষ্টিত আমি জনাইছো যে দৰং ওদালগুৰি নৱগঠিত দৰং ওদালগুৰি সমষ্টিত বৰ্তমানলৈকে 12.31% ভোটদান সম্পন্ন হৈছে 12.31% ভোটদান সম্পন্ন হৈছে নৱগঠিত দৰং ওদালগুৰিত শিলচৰৰ পৰা আমি লাভ কৰিছো শেহতীয়া খবৰ 12.11% ভোটদান সম্পন্ন হৈছে শিলচৰ লোকসভা সমষ্টিত আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত 14.87% ভোটদান সম্পন্ন হৈছে বৰ্তমানলৈকে ইতিমধ্যে 3 ঘণ্টা সময় অতিক্ৰম কৰিছে 3 ঘণ্টা সময়ত কোনটো সমষ্টিত কিমান শতাংশ ভোটদান সম্পন্ন হৈছে আমি দেখুৱাইছো ডিফু সমষ্টিত 19.05% 7 বজাৰ পৰা 10 বজালৈ এই 3 ঘণ্টা সময় ইতিমধ্যে অতিক্ৰম কৰিছে 3 ঘণ্টা সময় ডিফুত 19.05% ভোটদান সম্পন্ন হৈছে মই উপস্থিত আছো আৰেং প্ৰাথমিক বিদ্যালয়ত আৰু এই আৰেং প্ৰাথমিক বিদ্যালয়তে আজি ভোটদান কৰিব প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে আৰু ইতিমধ্যে আপোনালোকক দেখুৱাইছো যে যথেষ্ট সংখ্যক ভোটাৰ আহি ইয়াতে আচলতে শাৰী পাতি আছে পুৰুষ আৰু মহিলা দুয়ো ইয়াতে শাৰী পাতিছে সম্পূৰ্ণ এক ভোটদানৰ কাৰণে সুন্দৰ পৰিৱেশ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে এক সুন্দৰ পৰিৱেশ আমি তেওঁৰ পৰা জানিব বিচাৰিম আমাৰ লগত গুৰুজ্যোতি দাস আছে মীন বিভাগৰ আপুনি অধ্যক্ষ আপোনাৰ পৰা জানিব বিচাৰিম যে এইবাৰ ৰাইজে কি ধৰণে আশা কৰি আহিছে ভোট দিবৰ কাৰণে কি আশা লৈ বিজেপিক ভোট দিবৰ কাৰণে সকলো ৰাইজ আহিছে আৰু দেখিছে আপুনি এই ৰাতিপুৱাতে ভোটৰ দিবৰ কাৰণে শাৰী পাতি ৰাইজ ৰখি আছে ভোটাৰ ৰাইজ আৰু বিজেপিৰ বাহিৰে বিকল্প নাই আৰু আপোনাক জনাবলৈ পাম ইয়াতে আমাৰ কোনো ভিতৰত বেলেগ কোনো ৰাজনৈতিক দলৰ পুলিং এজেণ্টো নাই কংগ্ৰেছে হওক বাকী অন্য বেলেগ দলৰ এটা আমি দেখা নাই আৰু সঁচাকৈ ভাল এটা পৰিৱেশ বিজেপিমুখী আৰু মোদী ডাঙৰীয়াক তৃতীয়বাৰকে প্ৰধানমন্ত্ৰী আসনত অলংকৃত কৰিবৰ কাৰণে ভাৰতবাসী ৰাইজেও বিচাৰিছে অসমবাসী ৰাইজেও বিচাৰিছে আৰু দৰং ওদালগুৰি ৰাইজে মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে সাংসদ হিচাপে বিচাৰে এইটো নিশ্চিত আৰু তাৰ কাৰণে দেখিছে আপুনি ভোটৰ ৰাইজৰ উপস্থিতি আৰু ভোটৰ যিটো আমি দেখিছোঁ পাৰ্চেণ্টেজটো এতিয়ালৈকে যথেষ্টখিনি বৃদ্ধি হৈছে আৰু ৰাতিপুৱা 7 বজাৰ আগতে ৰাইজ লাইনত আছে কাৰণ মই প্ৰায়খিনি ঘূৰি আছোঁ আৰু খবৰ লৈ আছোঁ মানে কিমান ভোট আছে আপোনাৰ এই আমাৰ 970টা 970 এইখিনি ভোট আছে আমাৰ চেণ্টাৰত আমি যথেষ্টখিনি আশাবাদী মানে প্ৰায় আমি 95% ওপৰত ভোট পাম ইয়াত আমি তেখেতৰ পৰা আমি জানিব পাৰিলোঁ যে তেখেতসকলে 95% ভোট পাব বুলি আশা কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি আশা লৈ ভোট দিব আহিছে এইবাৰ নতুন প্ৰজন্ম যাতে কিবা এটা পায় সেইটো ভিত্তিত আলুমূল্যবোধ ৰোধ হয় এয়া হৈছে তেখেতসকলৰ ভাষ্য আমি জানিব বিচাৰিম আপোনাৰ পৰা জানিব বিচাৰিম কি আশা লৈ এইবাৰ ভোট দিবলৈ আহিছে চৰকাৰখনে যাতে উন্নতি কৰি ৰাইজখনক সুবিধা নিব পাৰে এইখিনি আমাৰ মহিলা আছে যথেষ্ট সংখ্যক মহিলা আছে ইয়াতে আমি মহিলাসকলৰ ওচৰলৈকো আমি যাবৰ কাৰণে চেষ্টা কৰিম মহিলাসকলে কি কয় আমি জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ আপুনি ভোট দিবলৈ আহিছে অলপ কেমেৰালৈ চাব কি আশা লৈ আহিছে ভাল চৰকাৰ এখন সুস্থ চৰকাৰ এখন বিচাৰোঁ আমি যাতে জনসাধাৰণৰ দুখ দুৰ্গতি তেওঁলোকে দূৰ কৰিব পাৰে সেয়ে বিচাৰোঁ আৰু আপোনাৰ পৰা মই জানিব বিচাৰিম কি আশা কৰি আহিছে ভোট দিবলৈ আমাক এখন সুস্থ সবল চৰকাৰ লাগে যি চৰকাৰ ন্যায় থাকিব সদায় কোনোদিনে অন্যায় নহয় তাকে বিচাৰিছোঁ নতুন ভোটাৰ কিজানি আপুনি প্ৰথম ভোট দিব নে দ্বিতীয়বাৰ প্ৰথম ভোট দিব কি আশা লৈ আহিছে আপুনি প্ৰথমবাৰ ভোট দিব আহিছে ময়ো একে আশাই আৰু এখন সুস্থ চৰকাৰ লাগে যে আমাক ন্যায় প্ৰদান কৰিব পাৰে আগে পিছে বহুত চৰকাৰ দেখিছোঁ কিছুমান ক্ষেত্ৰত ভাল কিছুমান ক্ষেত্ৰত বেয়া গতিকে এইবাৰ যাতে ন্যায় প্ৰদান কৰে আমাৰ সকলোকে আশা বহুত আছে হয় এই ধৰণে আমি আগবাঢ়িছোঁ বাইদেউ আপোনালোকে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম কেমেৰাৰ ফালে চাই আমি সুস্থ আৰু ন্যায় দিব পৰা চৰকাৰ এখনেই বিচাৰোঁ সুস্থ আৰু ন্যায় দিব পৰা চৰকাৰ এখনেই বিচাৰোঁ এইখিনি তাকে আশা লৈ আহিছে হয় এয়া হৈছে মহিলাসকলেও বিচাৰিছে যে এখন আচলতে সুস্থ সবল চৰকাৰ এখন সকলোৱে বিচাৰে আৰু ঠিক সেইধৰণেই সকলোৱে ভোটদান কৰিবলৈ আহিছে সকলোৱে বিচাৰিছে যে কোনো ধৰণৰ যাতে পক্ষপাতিত্ব নোহোৱা ধৰণে চৰকাৰে তেওঁলোকৰ হৈ ৰাইজৰ হৈ কাম কৰে এই আশা লৈ আহিছে আৰু এই আশা আচলতে সকলোৰে বাবে পূৰণ হ'ব আমি দেখিছোঁ